মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণী অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই আজি আমাৰ ইংলিছ টেক্সট বুক বিহাইভ নামৰ কিতাপখনত প্ৰথম চেপ্টাৰত থকা দি ফান দে হেড নামৰ ষ্টৰিটো হুবহু অসমীয়াত আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে শুনিবা। এই ষ্টৰিটো লিখিছিল আইজাক এচিমভ। দি ফান দে হেড, ইয়াৰ অৰ্থটো হ'ল ফান মানে ৰং ধেমালি। দি ফান দে হেড তাৰমানে সিহঁতে কৰা ৰং ধেমালিবোৰ। বিফৰ ইউ ৰিড তাৰমানে পঢ়াৰ আগতে অলপ কিছু আভাস দিছে, সেইখিনি আমি চাই লওঁ বাৰু। দি ষ্টৰি উই শ্বেল ৰিড ইজ ছেট ইন দি ফিউচাৰ। এই গল্পটোত যিখিনি কথা দিয়া আছে সেইখিনি ভৱিষ্যতৰ। When books and schools as we now know them will perhaps not exist. যেতিয়া কিতাপ আৰু স্কুল যিটো আমি এতিয়া জানো সেইটো এটা সময়ত খুব সম্ভৱ সেইবোৰ অস্তিত্বই নাথাকিব। How will children study then? তেতিয়াহ'লে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি অধ্যয়ন কৰিব? The diagram below may give you some ideas. তলত দিয়া নক্সাখনে কিছু ধাৰণা দিব পাৰিব। ইয়াত চাৰিটা ছবি আছে, এই চাৰিটা ছবিটো তোমালোকে চোৱা। মাজত আছে স্কুলছ অফ দ্য ফিউচাৰ, তাৰমানে ভৱিষ্যতৰ স্কুল। ভৱিষ্যতৰ স্কুল কেনেকুৱা থাকিব? এই প্ৰথম লেফ্ট ছাইডে এজন ল'ৰাই কম্পিউটাৰ এটা চাই আছে। এইটো কি কৰি আছে? সি লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ, তাৰমানে কম্পিউটাৰৰ জৰিয়তে সি শিকি আছে। কেনেকুৱা শিক্ষণ সামগ্ৰীহে থাকিব আজিৰ পৰা 150 বছৰ পিছত। তাৰপিছত ৰাইট ছাইডে আছে এজনী ছোৱালী, এটা ৰুমত বিভিন্ন ধৰণৰ বস্তু আছে, তাত টেলিভিশ্যন আছে, কম্পিউটাৰ আছে, ইণ্টাৰনেট আছে, নানা ধৰণৰ বস্তু আছে। সেইটো হ'ল ভাৰ্চুৱেল ক্লাছৰুম। ভাৰ্চুৱেল ক্লাছৰুম মানে হ'ল ফলপ্ৰদ শ্ৰেণীকোঠা। তাৰপিছত তলত চোৱা, লেফ্ট ছাইডে আছে ৰবটিক টিচাৰ। ৰবটিক মানে যন্ত্ৰ মানৱ, মানুহ নহয় কিন্তু যন্ত্ৰৰ মানৱ, মানুহৰ নিচিনাই। এই যন্ত্ৰ মানৱ ৰবটে আজিৰ পৰা 150 বছৰ পিছত শিক্ষা দান কৰিব। তাৰপিছত ৰাইট ছাইডে আছে এটা কম্পিউটাৰে আছে, ইয়াত মাউচ এটা আছে, লগতে কীবৰ্ডখনো আছে। এইটো মুভিং ই টেক্সট, তাৰমানে ইয়াত কম্পিউটাৰৰ জৰিয়তে তাত ইণ্টাৰনেট থাকিব, চব সুবিধা থাকিব। কিতাপ আৰু স্কুল অবিহনে এইবিলাকৰ দ্বাৰাহে আজিৰ পৰা 150 বছৰ পিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিকিব। ইন পেয়াৰ্ছ ডিছকাছ 3 things that you like best about your school. দলগত হৈ আলোচনা কৰা তোমালোকৰ স্কুলত আটাইতকৈ ভাল পোৱা 3টা বস্তুৰ নাম আলোচনা কৰা। And 3 things about your school that you would like to change. আৰু 3টা বস্তু, যি 3টা বস্তু তোমালোকে পৰিৱৰ্তন কৰিবলৈ বিচৰা। ৰাইট দেম ডাউন, আৰু সেইবোৰ লিখি লোৱা। তাৰপিছত চোৱা, হেভ ইউ এভাৰ ৰিড ৱৰ্ডছ অন এ টেলিভিশ্যন অৰ কম্পিউটাৰ স্ক্ৰীণ? তোমালোকে কেতিয়াবা টেলিভিশ্যন নাইবা কম্পিউটাৰৰ স্ক্ৰীণ মানে পৰ্দা, টেলিভিশ্যন নাইবা কম্পিউটাৰৰ পৰ্দাত আখৰ পঢ়ি পাইছানে? কেন ইউ ইমাজিন এ টাইম হোৱেন অল বুকছ উইল বি অন কম্পিউটাৰ্ছ? তোমালোকে কল্পনা কৰিব পাৰিবানে যে এনে এটা সময় আহিব যিটো সময়ত সকলোবোৰ কিতাপ কম্পিউটাৰৰ ভিতৰত থাকিব। এণ্ড দেয়াৰ উইল বি ন' বুকছ, আৰু তেতিয়া কোনো ধৰণৰ আজিৰ দৰে কিতাপ নাথাকিব। প্ৰিণ্টেড অন পেপাৰ, কাকতৰ ওপৰত ছপা কৰা, কাকতৰ ওপৰত ছপা কৰা কোনো ধৰণৰ কিতাপ নাথাকিব। উড ইউ লাইক ছাচ বুকছ বেটাৰ? তেনেকুৱা কিতাপবিলাক তোমালোকে বেছি ভাল পোৱানে?
এতিয়া গল্পটো আমাৰ আৰম্ভ হ'ব। ইয়াতে পেৰেগ্ৰাফ দিয়া আছে, 1 নম্বৰ পেৰেগ্ৰাফ নাম্বাৰ 1। মাৰ্জি ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। মাৰ্জিয়ে আনকি তাইৰ ডায়েৰীত সেইদিনাখন ৰাতি লিখিছিল। ডায়েৰী মানে হ'ল দিনলিপি, ডেইলি ৰেকৰ্ড অফ ইভেণ্ট। ডায়েৰী দিনলিপি বা দিনপঞ্জী। মাৰ্জি ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। মাৰ্জিয়ে সেইদিনাখন ৰাতি তাইৰ দিনলিপিত বা দিনপঞ্জীত লিখিছিল। কি লিখিছিল? এই তলৰ কথাখিনি লিখিছিল। অন দি পেজ হেডেড 17 মে 2157। এই ডায়েৰীখনৰ এটা পাত, সেই পাতটো 2157 চনৰ 17 মে তাৰিখৰ যিটো পেজ আছে, পৃষ্ঠা আছে, সেই পৃষ্ঠাটোত লিখিছে, কি বুলি লিখিছে? চি ৰোড, তাই লিখিছিল, টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। আজি টমিয়ে এখন প্ৰকৃত কিতাপ পাইছিল। ৰিয়েল মানে প্ৰকৃত, একচুৱেল, ট্ৰু। টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। আজি টমিয়ে এখন সঁচা কিতাপ পাইছিল। ইট ৱাজ এ ভেৰি অল্ড বুক। এই কিতাপখন আছিল খুব পুৰণা কিতাপ। মাৰ্জিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট। গ্ৰেণ্ডফাদাৰ মানে হ'ল ককা দেউতা, অৰ্থাৎ দেউতাৰ দেউতাক, ফাদাৰ্ছ ফাদাৰ, গ্ৰেণ্ডফাদাৰ। মাৰ্জিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট। মাৰ্জিৰ ককা দেউতাকে এবাৰ কৈছিল যে, when he was a little boy, যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিল, his grandfather, তেওঁৰ ককা দেউতাকে, অৰ্থাৎ মাৰ্জিৰ ককা দেউতাকে কি কৰিছিল? told him that, তেওঁক কৈছিল যে, there was a time, এনেকুৱা এটা সময় আছিল, when all stories were printed on paper, য'ত সকলোবোৰ গল্প, সাধুকথা কাকতৰ ওপৰত ছপা কৰা হৈছিল। তাৰপিছত নেক্সট পেৰেগ্ৰাফ। দে টাৰ্ণ দ্য পেজেছ। সিহঁতে মানে টমি আৰু মাৰ্জি, সিহঁতে টাৰ্ণ দ্য পেজেছ, এই যিখন কিতাপ পাইছিল, কাগজৰ কিতাপ, সেই কিতাপখনৰ পৃষ্ঠাবোৰ, পেজেছ মানে পৃষ্ঠাবোৰ ঘূৰাইছিল, পকাইছিল। হুইচ ৱেৰ য়েলো এণ্ড ক্ৰিংকলি, যিবোৰ হালধীয়া পৰা আছিল পাতবোৰ, আৰু ক্ৰিংকলি মানে কোচ খোৱা, ভাজ লগা। পুৰণা কিতাপৰ পাতবিলাকৰ কালাৰটো হালধীয়া হয় আৰু তাৰ কোণবিলাক ভাজ লাগি যায়। সেই কিতাপখন তেওঁলোকে পকাইছিল আৰু সেই কিতাপখনৰ পাতবিলাক হালধীয়া কালাৰ হৈছিল আৰু ভাজ লাগি গৈছিল। এণ্ড ইট ৱাজ অ'ফুলি ফানি টু ৰিড ৱৰ্ডছ, আৰু এইখন যি শব্দ আছিল, সেই শব্দবিলাক পঢ়িবলৈ অত্যন্ত আনন্দজনক হৈছিল। ডেট ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং, যিখিনি কিতাপ তেওঁলোকে পঢ়িছিল, সেই কিতাপত আখৰবিলাক লৰচৰ কৰাৰ পৰিৱৰ্তে স্থিৰ হৈ আছিল আখৰবিলাক। দি ৱে দে ৱেৰ ছাপ'জ টু, এই কোটোৱে তেওঁলোকে অনুমান কৰি লৈছিল, ধৰি লৈছিল, অন এ স্ক্ৰীন, এখন পৰ্দাত, তুমি জানা, এণ্ড দেন হোৱেন দে টাৰ্ণ বেক দি পেজেছ বিফৰ, আৰু যেতিয়া তেওঁলোকে এইটো আগতকৈ আৰু পিছফালে ঘূৰাইছিল কিতাপখনৰ পৃষ্ঠাবোৰ, ইট হেড দি ছেম ৱৰ্ডছ অন ইট ডেট ইট হেড হোৱেন দে ৰিড ইন দি ফাৰ্ষ্ট টাইম, আৰু সেই আখৰ কথাই আছিল। আখৰবিলাক লৰচৰ কৰা নাছিল, অৰ্থাৎ কিতাপৰ আখৰবিলাক কেতিয়াও লৰচৰ নকৰে, কিন্তু কম্পিউটাৰৰ আখৰ বা মোবাইলৰ আখৰবিলাক দৌৰাব পাৰি, পিছুৱাব পাৰি, দৌৰাব পাৰি, লেফ্টতো নিব পাৰি, ৰাইটতো নিব পাৰি, কিন্তু আমাৰ কাকতত থকা যিবিলাক ছপা কৰা আখৰ আছে, সেইবিলাক স্থিৰ। এই কথাটো তেওঁলোকে ক'ব গৈছিল, হোৱেন দে ৰিড ইট ইন দি ফাৰ্ষ্ট টাইম, তেওঁলোকৰ জীৱনত এইটোৱে তেওঁলোকে পঢ়িবলৈ পাইছিল। গি ছেইড টমি, এবাৰ পেৰেগ্ৰাফ নাম্বাৰ 2।
গি ছেইড টমি। টমিয়ে কৈছিল, গি মানে এটা আশ্চৰ্য প্ৰকাশ কৰা এটা শব্দ। হে টমিয়ে কৈছিল, হোৱাট এ ৱাষ্ট, কি যে এটা অপব্যয়। হোৱেন ইউ আৰ থ্ৰ' উইথ দ্য বুক, যেতিয়া তুমি কিতাপখন পঢ়ি শেষ কৰিবা, ইউ জাষ্ট থ্ৰ' ইট এৱে, তুমি এইখন পেলাই দিব লাগিব, দলিয়াই পেলাই দিব লাগিব। আই গেছ, মই অনুমান কৰোঁ, আৱাৰ টেলিভিশ্যন স্ক্ৰীণ মাষ্ট হেভ হেড এ মিলিয়ন বুকছ অন ইট, আমাৰ টেলিভিশ্যনৰ কিতাপত হাজাৰ হাজাৰ লাখ লাখ নিযুত কিতাপ আছে। এণ্ড ইট ইজ গুড ফৰ প্লেণ্টি মোৰ, আৰু ইয়াত বহুতো ঠাই আছে আৰু। আই উডন্ট থ্ৰ' ইট এৱে, আমি ইয়াক কেতিয়াও দলিয়াই পেলাব নালাগে। ছেম উইথ মাইন, মোৰো ঠিক তেনেকুৱাই কথা। ছেইড মাৰ্জি, মাৰ্জিয়ে কৈছিল, চি ৱাজ 11, তাইৰ বয়স হৈছিল 11 বছৰ। এণ্ড হেড নট চিন এজ মেনি টেলিবুকছ এজ টমি হেড, আৰু টমিয়ে যিমানবোৰ কিতাপ পঢ়িছে বা দেখিছে সিমানবোৰ কিতাপ তাই দেখিবলৈ পোৱা নাই। হি ৱাজ 13, তাৰ বয়স আছিল 13 বছৰ। অৰ্থাৎ মাৰ্জি বয়স আছিল 11 বছৰ আৰু টমিৰ বয়স আছিল 13 বছৰ। যিমানে বয়স বেছি হয় সিমানে কিতাপবিলাক বেছিকৈ পঢ়িবলৈ পোৱা যায়। চি ছেইড, তাই কৈছিল, অৰ্থাৎ মাৰ্জিয়ে কৈছিল, হোৱেৰ ডিড ইউ ফাইণ্ড ইট, তুমি ইয়াক ক'ত পাইছিলা? ইয়াক মানে এইখনক মানে এই যিখন কাকতৰ কিতাপ, কাগজৰ কিতাপ, এই কিতাপখন তুমি ক'ত পাইছিলা? ইন মাই হাউচ, মোৰ ঘৰত। হি পইণ্টেড উইদাউট লুকিং, সি নোচোৱাকৈ আঙুলিয়াই দিছিল। বিকজ, কাৰণ হি ৱাজ বিজি ৰিডিং, সি আছিল পঢ়াত ব্যস্ত। ইন দি আৰ্টিক, এই গুদাম কোঠাত, আৰ্টিক মানে গুদাম কোঠাত। ইয়াতে আৰ্টিকটোৰ অৰ্থটো দিছে এ স্পেচ জাষ্ট বিল' দি ৰুফ, এখন ঠাই ঠিক ছালৰ তলত। ইউজড এজ এ ষ্ট'ৰ ৰুম, ভঁৰাল বা গুদাম ৰুম হিচাপে বা ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰা ঠাই, সেইটোক কয় আৰ্টিক। এই আৰ্টিকত পাইছিলোঁ, অৰ্থাৎ সেই গুদামৰ কোঠালিত পাইছিলোঁ। হোৱাট ইজ ইট এবাউট, ই কিহৰ বিষয় আছে, এই কিতাপখনত কিহৰ বিষয় আছে? এইটো সোধাৰ পিছত এইটো উত্তৰটো দিছে স্কুলৰ বিষয় আছে। এবাৰ হ'ল 3, মাৰ্জি ৱাজ স্কৰ্ণফুল, মাৰ্জিয়ে বিৰক্ত হৈছিল। স্কুল, হোৱাট ইজ দেয়াৰ টু ৰাইট এবাউট স্কুল, স্কুলৰ বিষয়ে লিখিবলগীয়া তাত কি আছে? আই হেড স্কুল, মই স্কুলক ঘৃণা কৰোঁ। হেড মানে ঘৃণা কৰা, বেয়া পোৱা। আই হেড স্কুল, মই স্কুলক ঘৃণ কৰোঁ। মাৰ্জি অলৱেজ হেটেড স্কুল, মাৰ্জিয়ে সদায় স্কুলক ঘৃণ কৰে। বাট নাও চি হেটেড ইট মোৰ দেন এভাৰ, কিন্তু এতিয়া তাই আগতকৈ আৰু বেছিকৈ ঘৃণ কৰা হ'ল। দি মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফী, মেকানিকেল টিচাৰ মানে যান্ত্ৰিক শিক্ষকজনে তাইক ভূগোল বিষয়ত এবাৰ পৰীক্ষা দিয়াৰ পিছত আৰু একবাৰ পৰীক্ষা, এনেকৈ বাৰে বাৰে পৰীক্ষা দি গৈ আছিল। টেষ্ট মানে পৰীক্ষা, এক্সামিনেশ্যন। এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ, আৰু তাই পৰীক্ষাত বেয়া আৰু বেয়াহে কৰি গৈ আছিল। আনটিল হাৰ মাদাৰ হেড ছেকেণ্ড হাৰ হেড চৰফুলি, যেতিয়ালৈকে তাইৰ মাকে দুখেৰে তাইৰ মূৰটোত জোকাৰি দিয়া নাছিল। এণ্ড চেণ্ড ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ, আৰু জিলা পৰিদৰ্শকক মতাই আনিছিল। এইবাৰ হ'ল পেৰেগ্ৰাফ নম্বৰ 4। এইবাৰ কাউণ্টি ইন্সপেক্টৰে আহি যাব। হি ৱাজ এ ৰাউণ্ড লিটিল মেন উইথ এ ৰেড ফেচ, তেওঁ আছিল এজন ঘূৰণীয়া সৰু মানুহ আৰু তেওঁৰ মুখমণ্ডল আছিল ৰঙা। এতিয়া চাপৰ মানুহবিলাকৰ যদি স্বাস্থ্য পাতি বেছি হয় তেওঁক ঘূৰণীয়া যেনে লগা যায়। গতিকে কাউণ্টি ইন্সপেক্টৰ আছিল, হি ৱাজ এ ৰাউণ্ড লিটিল মেন উইথ এ ৰেড ফেচ, ৰঙা মুখেৰে তেওঁ আছিল এজন ঘূৰণীয়া গোলাকাৰ ধৰণৰ সৰু চাপৰ মানুহ। এণ্ড এ হোল বক্স অফ টুলছ, আৰু এটা বাকচ আছিল, সম্পূৰ্ণৰূপে আছিল টুলছ মানে যন্ত্ৰ পাতি আছিল। উইথ ডায়েলছ এণ্ড ৱেৰছ, ডায়েল মানে ডায়েলে আৰু ৱেৰ মানে তাঁৰ, আৰু তাৰ ভিতৰত তাঁৰ আছিল। তাঁৰ, ডায়েল আৰু বহুতো যন্ত্ৰ পাতিৰ এটা বাকচ আছিল তেওঁৰ হাতত। কাৰ হাতত? কাউণ্টি ইন্সপেক্টৰৰ হাতত। হি স্মাইল এট মাৰ্জি, সি মাৰ্জিৰ পিনে মিচিকিয়া হাঁহি মাৰিছিল।
এণ্ড গেভ হাৰ এন এপল, আৰু তাইক এটা তেওঁ আপেল দিছিল। আপেলটো কোনে দিছিল? কাক দিছিল? কাউণ্টি ইন্সপেক্টৰে দিছিল মাৰ্জিক। দেন টুক দি টিচাৰ এপাৰ্ট, তাৰপিছত সেই টেলিভিশ্যনত থকা যিটো মেকানিকেল টিচাৰ আছিল, সেই টিচাৰজনক তেওঁ একাষৰীয়া কৰিছিল, ছাইড কৰিছিল। মাৰ্জি হেড হোপ হি উডন্ট ন' হাউ টু পুট ইট টুগেডাৰ এগেইন। মাৰ্জিয়ে আশা কৰিছিল যে তেওঁ কাউণ্টি ইন্সপেক্টৰে ইয়াক আৰু পুনৰ একলগ কৰিব নাজানিব। বাট হি নিউ হাউ অল ৰাইট, কিন্তু তেওঁ জানিছিল সকলোবোৰ শুদ্ধ কৰিছিল। এণ্ড আফটাৰ এন আৱাৰ অৰ ছ', আৰু 1 ঘণ্টা নাইবা অলপ বেছি, দিয়াৰ ইট ৱাজ এগেইন, ই পুনৰ আহি দেখা দিছিল। কোনে দেখা দিছিল? মেকানিকেল টিচাৰজনে দেখা দিছিল। লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি উইথ এ বিগ স্ক্ৰীণ অন হুইচ অল দি কুৱেশ্যনছ ৱেৰ শ্ব'ন এণ্ড দি কুৱেশ্যনছ ইট ৱাজ এগেইন লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি, ডাঙৰ, ক'লা আৰু কুৎসিত, উইথ এ বিগ স্ক্ৰীণ, এই ডাঙৰ কম্পিউটাৰ বা টেলিভিশ্যনৰ পৰ্দাখনত, অন হুইচ অল দি লেচনছ ৱেৰ শ্ব'ন, সকলোবোৰ পাঠ দেখুওৱা হৈছিল। এণ্ড দি কুৱেশ্যনছ ৱেৰ আস্কড, আৰু পাঠ দেখুওৱাৰ পিছত কুৱেশ্যনসমূহ সোধা হৈছিল। ডেট ৱাজ নট ছ' বেড, এইটো কিন্তু সিমান বেয়া হোৱা নাছিল। দি পাৰ্ট মাৰ্জি হেটেড, এই অংশটোৱে মাৰ্জিয়ে আটাইতকৈ ঘিণ কৰিছিল। মষ্ট ৱাজ দি শ্লট, আটাইতকৈ বেছি সেইটো আছিল সেই শ্লট। শ্লট মানে স্থান। হুৱেৰ চি হেড টু পুট হোমৱৰ্ক এণ্ড টেষ্ট পেপাৰ্ছ, য'ত তাই হোমৱৰ্কবিলাক ভৰাই দিব লাগিছিল আৰু পেপাৰবিলাক টেষ্ট কৰিছিল। চি অলৱেজ হেড টু ৰাইট দেম আউট ইন এ পাঞ্চ কোড, তাই সেইবিলাক সদায় লিখিব লগা হৈছিল এটা সাংকেতিক চিহ্নত। দে মেড হাৰ লাৰ্ণ ৱেন চি ৱাজ 6 years old, তেওঁ এইটো কৰিছিল, এইটো শিকিছিল যেতিয়া তাইৰ 6 বছৰ বয়স হৈছিল। এণ্ড দি মেকানিকেল টিচাৰ কেলকুলেটেড দি মাৰ্কছ ইন ন' টাইম, আৰু মেকানিকেল টিচাৰজনে কোনো সময় নষ্ট নকৰি বা অতি সোনকালে শীঘ্ৰে বা ইমিডিয়েটলি এই মাৰ্কসমূহ, নম্বৰসমূহ গণনা কৰিছিল। এইবাৰ 5, দি ইন্সপেক্টৰ হেড স্মাইল আফটাৰ হি ৱাজ ফিনিছড, পৰিদৰ্শকজনে তাইৰ পিনে চাই মিচিকে হাঁহি মাৰিছিল যেতিয়া এই কামখিনি শেষ কৰিছিল। এণ্ড পেটেড মাৰ্জিজ হেড, আৰু মাৰ্জিৰ মূৰত থপৰিয়াই দিছিল, মৰমেৰে মূৰত থপৰিয়াই দিছিল। হি ছেইড টু হাৰ মাদাৰ, তেওঁ তাইৰ মাকক কৈছিল, ইটছ নট দি লিটিল গাৰ্লছ ফল্ট, এইটো এই কণমানি ছোৱালীজনীৰ ভুল নহয়। মিষ্ট্ৰেছ জন্স, মাৰ্জিৰ মাকৰ নাম আছিল মিষ্ট্ৰেছ জন্স, এইটো মনত ৰাখিবা। এই মিষ্ট্ৰেছ জন্স, মহাশয়া জন্স, এইটো এই কণমানি ছোৱালীজনীৰ ভুল নাছিল। আই থিংক, মই ভাবোঁ, দি জিঅ'গ্ৰাফী ছেক্টৰ ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক, এই জিঅ'গ্ৰাফী যিটো খণ্ড বা ছেক্টৰ, এই ছেক্টৰটো কিছু খৰতকীয়াকৈ আগুৱাই দিয়া হৈছিল। দ'জ থিংছ হেপেন ছামটাইমছ, এইবিলাক ঘটনা কেতিয়াবা কেতিয়াবা ঘটে। আই হেভ শ্ল'ড ইট আপ টু এন এভাৰেজ 10 year লেভেল, মই এতিয়া অলপ শ্ল' কৰি দিছোঁ, অলপ লাহে লাহে কৰি দিছোঁ, গড় 10 বছৰ বয়সৰ স্তৰৰ লগত সংগতি মিলাই। একচুৱেলি, আচলতে দি অভাৰঅল পেটাৰ্ণ অফ হাৰ প্ৰগ্ৰেছ ইজ কোৱাইট ফেক্টৰী, এই আচলতে তেওঁৰ অভাৰঅল যিটো গঠন, সামগ্ৰিক যিটো আৰ্হি, তাইৰ প্ৰগ্ৰেছৰ, তাইৰ উদ্গতিৰ বা তাইৰ উন্নতিৰ সামগ্ৰিক যিটো আৰ্হি, সেইটো সম্পূৰ্ণৰূপে সন্তুষ্টজনক হৈছে। এণ্ড হি পেটেড মাৰ্জিজ হেড এগেইন, আৰু তেওঁ পুনৰ মাৰ্জিৰ মূৰত মৰমেৰে থপৰিয়াই দিছিল। কোনে দিছিল? এইটো এই কাউণ্টি ইন্সপেক্টৰে। তাৰপিছত চাওঁ নেক্সট পেৰাগ্ৰাফ। মাৰ্জি ৱাজ ডিছএপইণ্টেড, মাৰ্জিয়ে নিৰাশ হৈছিল, হতাশ হৈছিল। শ্বি হেড বিন হপিং, তাই আশা কৰিছিল।
they would take the teacher away altogether. সিহঁতে শিক্ষকজনক একেলগে তাৰ পৰা লৈ যাব. They had once taken Tommy's teacher away for nearly a month. তেওঁলোকে এসময়ত টমিৰ যিজন মেকানিকেল টিচাৰ আছিল সেই মেকানিকেল টিচাৰজনক প্ৰায় 1 মাহ আঁতৰলৈ লৈ গৈছিল. বিকজ কাৰণ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংক আউট কমপ্লিটলি. এই হিষ্ট্ৰীৰ যিটো বুৰঞ্জীৰ যিটো খণ্ড সেইটো সম্পূৰ্ণৰূপে ব্লেংক হৈ আছিল, খালী হৈ আছিল, শূন্য হৈ আছিল. So she said to Tommy, সেয়ে তাই টমিক কৈছিল, why would anyone write about school? কিয় বাৰু কোনোবাই স্কুলৰ বিষয়ে লিখিব লাগে? এবাৰ পেৰাগ্ৰাফ নাম্বাৰ 6. Tommy looked at her with very superior eyes. শ্ৰেষ্ঠত্বৰ ভাৱ দেখুৱাই টমিয়ে তাইৰ পিনে লক্ষ্য কৰিছিল. বিকজ কাৰণ ইট ইজ নট আৱাৰ কাইণ্ড অফ স্কুল. এই স্কুলখন আমাৰ স্কুলৰ দৰে নহয়. ষ্টুপিড, মূৰ্খ. দিছ ইজ দি অল কাইণ্ড অফ স্কুল. এইখন আছিল পুৰণা ধৰণৰ স্কুল. ডেট দে হেড হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ এগো. যিখন আছিল তেওঁলোকৰ শ শ বছৰ আগেয়ে. হি এডেড লফটিলি, তেওঁ মিহি সুৰত কৈছিল, প্ৰনাউন্সিং দি ৱৰ্ড কেয়াৰফুলি, এই শব্দটো সাৱধানে উচ্চাৰণ কৰিছিল, চেঞ্চুৰিজ এগো, তাৰমানে 100 বছৰ আগেয়ে. মাৰ্জি ৱাজ হাৰ্ট, মাৰ্জিয়ে আঘাত পাইছিল. ৱেল, আই ডণ্ট ন' হোৱাট কাইণ্ড অফ স্কুল দে হেড অল ডেট টাইম এগো. বাৰু মই নাজানো সেই আগৰ সেই সময়খিনিত তেওঁলোকৰ কেনেকুৱা ধৰণৰ স্কুল আছিল, মই সেই সম্পৰ্কে নাজানো. চি ৰিড দি বুক অভাৰ হিজ চল্জাৰ ফৰ এ হোৱাইল. তাই কিতাপখন তাৰ কান্ধৰ ওপৰত থৈ কিছু সময় পঢ়িছিল. দেন ছেইড, তাৰপিছত কৈছিল, এনিৱে যিয়ে নহওক, দে হেড এ টিচাৰ, তেওঁলোকৰ এজন শিক্ষক আছিল. তাৰপিছত চোৱা, চিয়'ৰ, নিশ্চয়, দে হেড এ টিচাৰ, তেওঁলোকৰ এজন শিক্ষক আছিল. বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ, কিন্তু সেইজন কিন্তু এজন নিয়মিত শিক্ষক নাছিল. ইট ৱাজ এ মেন, সেইটো আছিল মানুহ. অৰ্থাৎ আগৰ কালৰ শিক্ষকবিলাক মানুহ, আৰু আজিৰ পৰা 150 বছৰ পিছত মানুহ নামৰ এই শিক্ষক নাথাকিব. তাৰ সলনি থাকিব মেকানিকেল টিচাৰ, যান্ত্ৰিক মানৱ, যান্ত্ৰিক শিক্ষক. এ মেন, এজন মানুহ. হাউ কুড এ মেন বি এ টিচাৰ? কেনেকৈ এজন মানুহে শিক্ষক হ'ব পাৰে? ৱেল, বাৰু, হি জাষ্ট টল্ড দি বয়জ এণ্ড গাৰ্লছ থিংছ এণ্ড গেভ দেম হোমৱৰ্কছ এণ্ড আস্ক দেম কুৱেশ্যনছ. তেওঁ তেনেহ'লে ল'ৰা আৰু ছোৱালীবিলাকক ক'ব, বিষয়বিলাক ক'ব, এণ্ড গেভ দেম হোমৱৰ্ক, আৰু সিহঁতক গৃহকাৰ্য কৰিবলৈ দিব, এণ্ড আস্ক দেম কুৱেশ্যনছ, আৰু তেওঁলোকক প্ৰশ্ন সুধিব. এবাৰ পেৰাগ্ৰাফ নম্বৰ 7. এ মেন ইজন্ট স্মাৰ্ট এনাফ. এজন মানুহ কেতিয়াও যথেষ্ট পৰিমাণে স্মাৰ্ট মানে দক্ষ হ'ব নোৱাৰে. চিয়'ৰ হি ইজ, নিশ্চয় তেওঁ নোৱাৰে. মাই ফাদাৰ ন'জ এজ মাছ এজ মাই টিচাৰ. মোৰ দেউতাই শিক্ষকে যিমান জানে সিমানেই জানে. হি ন'জ অলমষ্ট এজ মাছ, তেওঁ প্ৰায় বহুত কথাই জানে. আই বেটছা, মই বাজি মাৰিব পাৰোঁ. বেটছা মানে হ'ল বাজি মাৰা. এতিয়া কৈছে বেট ইউ ইন ফাৰ্ষ্ট পিচ আই এম চিয়'ৰ. এই বেট মানে বাজি মৰা. হি ন'জ অলমষ্ট এজ মাছ আই বেটছা, তেওঁ বহুত কথাই জানে. অৰ্থাৎ এই মাৰ্জি আৰু টমিৰ বাপেকে বহুত কথা জানে, দেউতাকে বহুত কথা জানে. আই বেটছা, মই বাজি মাৰিব পাৰোঁ. মাৰ্জি ৱাজ নট প্ৰিপেয়াৰ টু ডিছপুট ডেট. মাৰ্জিয়ে সেই বিষয়ে কিন্তু বেছি তৰ্ক কৰিবলৈ প্ৰস্তুত নাছিল. চি ছেইড, তাই কৈছিল, আই উডন্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি. মই কিন্তু এজন ষ্ট্ৰেঞ্জ মেন মানে অচিনাকি মানুহ, মই এজন অচিনাকি মানুহক আমাৰ ঘৰৰ ভিতৰত
মোক শিকোৱাটো মই কেতিয়াও নিবিচাৰোঁ। টমি স্ক্ৰিমড উইথ লাফটাৰ। টমিয়ে হাঁহি মাৰি চিঞৰি উঠিছিল। ইউ ডণ্ট ন' মাছ। তুমি বেছি কথা নাজানা মাৰ্জি। দি টিচাৰ্ছ ডিড নট লিভ ইন দি হাউচ। শিক্ষকসকলে ঘৰৰ ভিতৰত নাথাকে। দে হেড এ স্পেচিয়েল বিল্ডিং। তেওঁলোকৰ এটা বিশেষ ধৰণৰ ঘৰ থাকিব। এণ্ড অল দি কিডছ ৱেন দিয়াৰ। আৰু সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালী তালৈ যাব। কিড মানে সৰু সৰু ল'ৰা ছোৱালী, চিলড্ৰেন। এণ্ড অল দি কিডছ লাৰ্ণ দ্য ছেম থিংছ। আৰু সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালী একে কথাই শিকিব। চিয়'ৰ, নিশ্চয়। ইফ দে ৱেৰ দি ছেম এজ। যদি তেওঁলোক একে বয়সৰ হয়। একে বয়সৰ যদি হয় তেনেহ'লে একে কথাই শিকিব। এবাৰ পেৰাগ্ৰাফ নম্বৰ 8। বাট মাই মাদাৰ ছেজ এ টিচাৰ হেজ টু বি এডজাষ্টেড টু ফিট দি মাইণ্ড অফ ইটছ বয় এণ্ড গাৰ্লছ ইট টিচেছ। কিন্তু মোৰ মায়ে কৈছে যে এজন শিক্ষকে তেওঁ যি শিকাব প্ৰত্যেক ল'ৰা আৰু ছোৱালীৰ মনৰ লগত এডজাষ্ট হ'ব লাগে, ঠিক হ'ব লাগে, উপযুক্ত হ'ব লাগে। এণ্ড ডেট ইচ কিড হেজ টু বি টট ডিফাৰেণ্টলি। আৰু সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালীক পৃথকে পৃথকে বিভিন্ন ধৰণে শিকাব লাগে। জাষ্ট দ্য ছেম দে ডিড নট ডু ইট ডেট ৱে দেন। তেতিয়াহ'লে সেইটোৱে একে কথা নেকি যে তেওঁলোকে সেইটোৱে কৰা নাছিল? ইফ ইউ ডণ্ট লাইক ইট। যদি তুমি এইটো ভাল নোপোৱা, ইউ ডণ্ট হেভ টু ৰিড দি বুক। তেতিয়া তুমি কিতাপখন পঢ়িব নালাগে। তুমি কিতাপখন পঢ়িব নালাগে। আই ডিড নট চে আই ডিড নট লাইক ইট। মই সেইটো কোৱা নাছিলোঁ যে মই সেইটো বেয়া পাওঁ বুলি। মাৰ্জি ছেড কুইকলি। মাৰ্জিয়ে তৎক্ষণাত কথাখিনি কৈছিল। শ্বি ৱান্টেড টু ৰিড এবাউট দ'জ ফানি স্কুলছ। তেওঁ সেই আগৰ কালৰ ধেমেলীয়া স্কুলবিলাকৰ বিষয়ে পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। দে ৱেৰ নট ইভেন হাফ ফিনিছড। তেওঁলোকে অৰ্থাৎ মাৰ্জি আৰু টমিয়ে কিতাপখনৰ আধা শেষ কৰা নাছিল মাত্ৰ। ৱেন মাৰ্জিজ মাদাৰ কল্ড। তেতিয়াই মাৰ্জিৰ মাকে মাতিছিল। মাৰ্জি স্কুল। মাৰ্জি স্কুল। মাৰ্জি লুকড আপ। মাৰ্জিয়ে ওপৰলৈ চাইছিল। ওপৰলৈ চাইছিল মানে এই ঘড়ীটো চাইছিল। ঘড়ী, ৱাল ঘড়ী, ৱাল ক্লক এটা সময় আছে। সেই সময়মতে ক্লাছ আৰম্ভ হয়। যেতিয়া মাৰ্জিৰ মাকে কৈছিল মাৰ্জি স্কুল, তেতিয়া মাৰ্জিয়ে ওপৰলৈ ঘড়ীটো চাইছিল। নট য়েট মামা। এতিয়ালৈকে হোৱা নাই মামা। মামা মানে মা। নাও ছেড মিষ্ট্ৰেছ জনছ। এতিয়া মিষ্ট্ৰেছ জনছে কৈছিল। মিষ্ট্ৰেছ জনছ মানে টমি আৰু মাৰ্জিৰ মাকৰ নাম। এণ্ড ইট ইজ প্ৰবেবলি টাইম ফৰ টমি টু। আৰু এইটো সম্ভৱ টমিৰ কাৰণেও সময় হৈছে। মাৰ্জি ছেড টু টমি। মাৰ্জিয়ে টমিক কৈছিল কেন আই ৰিড দি বুক ছাম মোৰ উইথ ইউ আফটাৰ স্কুল। আমাৰ যেতিয়া স্কুলৰ ক্লাছ শেষ হ'ব, স্কুল শেষ হ'ব, তেতিয়া আৰু অধিক তোমাৰ লগত মই কিতাপখনৰ বিষয়ে পঢ়িব পাৰিমনে? এবাৰ পেৰাগ্ৰাফ নম্বৰ 9। মে বি। সম্ভৱ, পাৰিবা। হি ছেড ননচালাণ্টলি। তেওঁ অমনোযোগেৰে কথাখিনি কৈছিল। আই ৱাক এৱে। হি ৱাক এৱে হুইচেলিং। তেওঁ সুহুৰি বজাই তাৰ পৰা খোজকাঢ়ি আঁতৰি গৈছিল। হুইচেলিং মানে সুহুৰি বজাই। তেওঁ সুহুৰি বজাই তাৰ পৰা খোজকাঢ়ি আঁতৰি গৈছিল। দি ডাষ্টি অল্ড বুক টাক বিনিথ হিজ আৰ্মছ। এই ধূলিময় লেতেৰা পুৰণা কিতাপখন তাৰ কাষলতিৰ মাজত, বাহুৰ তলত সুমুৱাই লৈছিল। মাৰ্জি ৱেন ইন টু দি স্কুল ৰুম। মাৰ্জিয়ে তাইৰ স্কুল ৰুমত প্ৰৱেশ কৰিছিল। ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম। এই স্কুল ৰুমটো আছিল তেওঁলোকৰ বেডৰুমৰ ঠিক পিছৰ ৰুমত। এণ্ড দি মেকানিকেল টিচাৰ ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ। আৰু মেকানিকেল টিচাৰজনে আহি দেখা দিছিল আৰু তাইৰ কাৰণে অপেক্ষা কৰিছিল। ইট ৱাজ অলৱেজ অন এট দ্য ছেম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে। এইটো সদায় দেখা দিছিল একে সময়তে
প্ৰত্যেক শনিবাৰ আৰু ৰবিবাৰৰ বাহিৰে। তাৰপিছত চোৱা, এই ছবি এটা আছে, এই ছোৱালীটোৱে এই কম্পিউটাৰ ভাৰ্চুৱেল ক্লাছৰুম। দি মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং অন দি স্ক্ৰীণ। ছুইচটো অন কৰি দিয়াৰ লগে লগে এই কম্পিউটাৰৰ যিখন স্ক্ৰীণ আছে, পৰ্দা আছে, তাতে দেখা দিছিল। এতিয়া চোৱা, ইট ৱাজ অলৱেজ অন এট দ্য ছেম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে। এইটো সদায় দেখা দিছিল একে সময়তে শনিবাৰ আৰু ৰবিবাৰৰ বাহিৰে। বিকজ কাৰণ হাৰ মাদাৰ ছেইড, সিহঁতৰ মাকে কৈছিল, সিহঁতৰ মাকে মানে মাৰ্জি আৰু টমিৰ মাকে কৈছিল, লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ, সৰু সৰু ছোৱালীবিলাকে ভালকৈ শিকে, ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ, যদি তেওঁলোকক শিকোৱা হয় এটা নিয়মিত সময়ত, নিয়মিতভাৱে যদি এই ছোৱালীবিলাকক শিকোৱা যায়, তেতিয়াহ'লে তেওঁলোকে ভালকৈ শিকে। দি স্ক্ৰীণ ৱাজ লিট আপ, কম্পিউটাৰৰ বা টেলিভিশ্যনৰ স্ক্ৰীণ মানে পৰ্দাখন উজ্বলি উঠিছিল। এণ্ড ইট ছেইড, আৰু ই কৈছিল, অৰ্থাৎ যিজন মেকানিকেল টিচাৰ আছে, ই কৈছিল, টুডেজ এৰিথমেটিক লেচন ইজ অন দি এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন। এৰিথমেটিক মানে পাটিগণিত, লেচন মানে পাঠ, এডিশ্যন মানে যোগ, প্ৰপাৰ মানে হ'ল প্ৰকৃত, ফ্ৰেকশ্যন মানে ভগ্নাংশ। চোৱা, টুডেজ এৰিথমেটিক লেচন ইজ অন দি এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যনছ। আজি পাটিগণিতৰ পাঠটো হ'ব প্ৰকৃত ভগ্নাংশৰ যোগ। প্লিজ, অনুগ্ৰহ কৰি, ইনচাৰ্ট, সুমুৱাই দিয়া, য়েষ্টাৰডেজ, যোৱাকালিৰ, হোমৱৰ্ক, গৃহকাৰ্য, অন দি প্ৰপাৰ শ্লট, উপযুক্ত স্থানত। শ্লট কিছুমান থাকে, সেই প্ৰপাৰ শ্লটত সুমুৱাই দিয়া। চোৱা আৰু এবাৰ, দি স্ক্ৰীণ ৱাজ লিট আপ, স্ক্ৰীণখন উজ্বলি উঠিছিল। এণ্ড ইট ছেইড, আৰু ই কৈছিল, টুডেজ এৰিথমেটিক লেচন ইজ অন দি এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যনছ। মেকানিকেল টিচাৰজনৰ কথা এইটো। আজি পাটিগণিতৰ পাঠটো হ'ল প্ৰকৃত ভগ্নাংশৰ যোগ। তাৰপিছত কৈছে, প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন দি প্ৰপাৰ শ্লট। অনুগ্ৰহ কৰি যোৱাকালিৰ যিখিনি হোমৱৰ্ক কৰিবলৈ দিয়া হৈছিল, সেই হোমৱৰ্কৰ যিটো কুৱেশ্যন এনচাৰ কৰিছা, সেইটো প্ৰপাৰ শ্লটত সুমুৱাই দিয়া। ইনচাৰ্ট মানে সুমুৱাই দিয়া। এবাৰ নাম্বাৰ 10, মাৰ্জি ডিড ছ', মাৰ্জিয়ে সেইটো কৰিছিল। কি কৰিছিল? এই যোৱাকালিৰ যিটো হোমৱৰ্ক আছিল, সেই হোমৱৰ্কখিনি এনচাৰ কৰি প্ৰপাৰ শ্লটত সোমাই দিছিল। শ্লট মানে স্থান। মাৰ্জি ডিড ছ' উইথ এ চাই, চাই মানে হুমুনিয়াহ কাঢ়া। হুমুনিয়াহ কাঢ়া মানে দুখত মানুহে হুমুনিয়াহ কাঢ়ে, তাইৰ অন্তৰত সদায় দুখ, এনেকৈ এইটো হুমুনিয়াহ। মাৰ্জি ডিড ছ' উইথ এ চাই, মাৰ্জিয়ে এটা হুমুনিয়াহ কাঢ়ি সেই কামটো কৰিছিল, অৰ্থাৎ যোৱাকালিৰ হোমৱৰ্কখিনি প্ৰপাৰ শ্লটত সোমাই দিছিল। শ্বি ৱাজ থিংকিং এবাউট দি অল্ড স্কুলছ, তাই ভাবি আছিল পুৰণা স্কুল বিষয়ৰ বিষয়ে। এণ্ড দে হেড হোৱেন হাৰ গ্ৰেণ্ডফাদাৰ ৱাজ এ লিটিল বয়, যেতিয়া তাইৰ ককা দেউতাকে সৰু আছিল। আৰু এবাৰ চোৱা, মাৰ্জি ডিড ছ' উইথ এ চাই, মাৰ্জিয়ে সেইটো কৰিছিল এটা হুমুনিয়াহ কাঢ়ি। শ্বি ৱাজ থিংকিং এবাউট দি অল্ড স্কুলছ দে হেড হোৱেন হাৰ গ্ৰেণ্ডফাদাৰ ৱাজ এ লিটিল বয়, তাই ভাবি আছিল সেই পুৰণা ধৰণৰ স্কুলবিলাকৰ বিষয়ে, য'ত তাইৰ ককা দেউতাকে এজন সৰু ল'ৰা আছিল। অল দি কিডছ ফ্ৰম দি হোল নেইবাৰহুড কেম, গোটেই ওচৰ চুবুৰীয়াৰ সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালীৰে তালৈ আহিছিল। লাফিং এণ্ড শ্বাউটিং, উচ্চস্বৰে হাঁহিছিল আৰু চিঞৰ বাখৰ কৰিছিল।
ইন দি স্কুল ইয়াৰ্ড, স্কুল চৌহদৰ ভিতৰত, ছিটিং টুগেডাৰ একেলগে বহিছিল, ইন দি স্কুল ৰুম, স্কুলৰ ৰুমত, স্কুলৰ কোঠাত, গয়িং হোম টুগেডাৰ ঘৰলৈ একেলগে গৈছিল, এট দি এণ্ড অফ দি ডে দিনটোৰ শেষত, দে লাৰ্ণ দি চেম থিংছ সিহঁতে একে কথাই শিকিছিল, চ' দে কুড হেল্প ওৱান এনাডাৰ উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট, আৰু সিহঁতে ইজনে সিজনৰ লগত আলোচনা কৰিব পাৰিছিল আৰু গৃহ কাৰ্যবিলাক ইজনে আনজনক সহায় কৰিব পাৰিছিল। তাৰপিছত আৰু তাই হুমুনিয়াহ কাঢ়ি দুখেৰে এটা কথা কৈছে, এণ্ড দি টিচাৰ্ছ ৱেৰ পিপুল, আৰু মানুহবিলাক আছিল মানুহেই আছিল শিক্ষক। এণ্ড দি টিচাৰ্ছ ৱেৰ পিপুল, আৰু শিক্ষকবিলাক আছিল মানুহ। কিন্তু মাৰ্জিয়া আৰু তমিল শিক্ষক মানুহ নহয়, তেওঁলোক কি মেকানিকেল টিচাৰ, যন্ত্ৰৰ একোটা শিক্ষক। দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং অন, মেকানিকেল শিক্ষকজনে জিলিকি উঠিছিল, অন দি স্ক্ৰীন, এই পৰ্দাখনৰ ওপৰত। When we add fractions 1/2 and 1/4, যেতিয়া আমি এই ভগ্নাংশটো যোগ কৰিম, ভগ্নাংশটো আছিল 2/1 আৰু 4/1, আৰু যিহেতু এড মানে যোগ, মাজত যোগ চিন দিব লাগিব, প্লাছ চিন দিব লাগিব। দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং অন, মেকানিকেল টিচাৰজন, যান্ত্ৰিক শিক্ষকজন জিলিকি উঠিছিল, অন দি স্ক্ৰীন, স্ক্ৰীণখনৰ ওপৰত। When we add fractions half and 1/4, আমি এতিয়া ভগ্নাংশটো যোগ কৰিম, এই 2/1 যোগ 4/1। মাৰ্জি ৱাজ থিংকিং, মাৰ্জিয়ে ভাবি আছিল, এবাউট হাউ দি কিডছ মাষ্ট হেভ লাভড ইন দি অল্ড ডেজ, কেনেকুৱা এই পুৰণা স্কুলবিলাকত, আগৰ কালৰ স্কুলবিলাকত সৰু সৰু ল'ৰা ছোৱালীবিলাকে ভাল পাইছিল। শ্বি ৱাজ থিংকিং, তাই ভাবিছিল, এবাউট দি ফান দে হেড, সিহঁতে কৰা ৰং ধেমালিবিলাকৰ বিষয়ে ভাবি। এই গল্পটো লিখিছিল আইজাক এচিমভ। আজি শেষ। আশা কৰোঁ তোমালোকে আটাইয়ে ভালে কুশলে আছা। এই কৰোণা মহামাৰীৰ কাৰণে তোমালোকে সদায় মাস্ক ব্যৱহাৰ কৰিবা আৰু পৰাপক্ষত বাহিৰলৈ নাযাবা বুলি আশা ৰাখি আজি মই ইমানতে সমাপ্ত কৰিলোঁ। আৰু ইয়াৰ পিছত এটা ভিডিঅ' হ'ব অহাকালি, তাৰে পিছফালে থকা এই যিবিলাক কুৱেশ্যন আছে, সেই কুৱেশ্যনবিলাকৰ এনচাৰ মই অহাকালি দি দিম। তোমালোকে এটা বহীত এইবোৰ ভালদৰে লিপিবদ্ধ কৰিবা বুলি মই আশা ৰাখি আজিলৈ ইমানতে মোৰ এই ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।